গাইছ এইটো নজেলৰ ৱাশ্বাৰ এটা অলপ চিৰিজ মাৰিবলগীয়া হৈছে কিন্তু মানে নতুন ৱাশ্বাৰ নাপালোঁ এইকেইটাকে লগাব লাগিব অলপ কাৰ্বন চাৰ্বন বহি আছে এয়া অলপ ভালকৈ চকাটো কৰি লওঁ তাৰপিছত ইঞ্জেক্টৰ ফিটিং কৰিব লাগে আছে ইয়াত ইঞ্জেক্টৰটো ফিটিং কৰি মেলি তাৰপিছত গাড়ীখন কি হয় কি নহয় চাবলগীয়া আছে আজি ভালদৰে আজি আপোনালোকে চাই লওক আমি ইঞ্জেক্টৰ কেনেকৈ ফিটিং কৰোঁ কেনেকৈ কাম কৰোঁ আপোনালোকেও আহিব পাৰিব আমাৰ ওচৰত এইটো দেখিলে দুটা নজেলৰ ৱাশ্বাৰ এইটো দুটা ইঞ্জেক্টৰো কয় কিছুমানে নজেলো কয় আমি ইঞ্জেক্টৰো কওঁ মনত যি আহে তাকে আৰু এইকেইটা দেখিলে ন এইকেইটা ইয়াত সোমাব লাগিব দুটা এনেকৈ দুটা সোমাই থাকিব ইয়াত অলপমান গিৰিজ দিব লাগিব গিৰিজটো দি লওঁ অকণমান প্ৰথমতে বস্তুটো চফা কৰিব লাগিব অলপমান ঠিক আছে বস্তুটো চফা কৰি লওঁ ধূলি চুলি সোমাই থাকিব কি সোমাই থাকিব এইটো দেখিছে নহয় এইটো দুইটা ইঞ্জেক্টৰ ফিটিং কৰিব লাগিব গিৰিজটো অকণমান দি লওঁ প্ৰথমতে তাৰপিছত আপোনালোকৰ খবৰ খাতি কওক কি খবৰ কেনে আছে আপোনালোকে মই আছোঁ যেনে তেনে আৰু এতিয়া ইঞ্জেক্টৰটো দুটা ফিটিং কৰি লওঁ হয় নহয় ইঞ্জেক্টৰ দুটা ফিটিং কৰি মেলি চাই লওঁ কি হয় তেৰে লিয়ে দেখিছে নাই গিৰিজ কেনেকৈ লগাবলগীয়া হয় এইটো গিৰিজটো লগাই দিছোঁ তেতিয়া আপোনাৰ মানে নজেলটো তললৈ ৱাশ্বাৰটো গিৰি নাযায় সেইকাৰণে এইটো লগোৱা হৈছে ঠিক আছে আপোনালোকে যদি কাম কৰি কেনেকৈ কৰে জনাব হৈছে নাই মোৰ কাম কৰাটো এইটো বাছ এইটো দুটা ফিটিং কৰি আনিলে হ'ল এটা ইয়াত দিব লাগিব ফিটিং কৰিব লাগিব নহয় तू ही मेरी आवार की तू ही मेरी शाम की